মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৰাখী বন্ধনৰ এই পবিত্ৰখনত পল্লৱী কাৰ্টুন চেনেলটো ফালৰ পৰা আপোনালোক সকলোলৈকে ৰাখী বন্ধনৰ বহুত শুভেচ্ছা থাকিল। এই ৰাখী বন্ধনে ককায়েক ভৈনীয়েক বায়েক ভায়েকৰ মাজৰ সম্বন্ধটো যেন অটুট ৰাখে, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা। আজিৰ ভিডিঅ'টো ৰাখী বন্ধনৰ উপলক্ষে আমি সকলোৱে মিলি একেলগে উপভোগ কৰোঁ আহক। আৰু বন্ধু বান্ধৱীসকল, যদিহে আজি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবা যদি নতুনকৈ আহিছে আজি আমাৰ চেনেলত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি ওচৰতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি দি যাবলৈ নাপাহৰিব। কিন্তু আহক এতিয়া আমি ভিডিঅ'টো উপভোগ কৰোঁ। শেৱালি, কথা এটা শুনচোন। দোকানৰ পৰা আহিমগৈ, ওলাবিচোন। ৰাখী বন্ধন নহয়, ৰাখী দুডালমান কিনি আনিম। কেতেকী, তই বেলেগ কাৰোবাকে লৈ যাবি, মই নাযাওঁ দে। শেৱালি, তই আকৌ কিয় নাযা? তই থাকোঁতে মই বেলেগক কিয় লগ ধৰিম কচোন? তয়ে ওলাবি। চা কেতেকী, তই তোৰ ভাইটি আছে বাবে ভাইটিৰ বাবে ৰাখী কিনিবি, কিন্তু মই কি কৰিম? এই ৰাখী বন্ধনটো আহিলে মোৰ বহুত দুখ লাগে জাননে। মোৰ যে কোনো ভাইটি নাই, সকলোৱে নিজৰ ভাইটিবিলাকক ৰাখী পিন্ধায়, কিন্তু মই ৰাখী পিন্ধাবলৈ কোনোৱেই নাই। চাচোন। হেই শেৱালি, তই যে ইমান আকৰি মই ভবাই নাছিলোঁ জাননে। চা শেৱালি, তই আৰু মই নলে গলে লগা বান্ধৱী, গতিকে মোৰ ভাইটিটো তোৰ নিজৰ ভাইটি বুলি জানো তই ভাবিব নোৱাৰ? শেৱালি, মই সঁচাকেই কৈছোঁ, তই মোৰ ভাইটিটোক নিজৰ ভাইটি বুলি ভাবি ৰাখী এডাল পিন্ধাই দিলে হ'ল দেখোন। ইমান দুখ কৰিবলগীয়া কি কথা থাকিল ক? কেতেকী, তই সঁচাকৈ কৈছ? পুতুকণক মোক ৰাখী পিন্ধাবলৈ মোক দিবি তই? দিম আকৌ, কিয় নিদিম? কেতেকী, তই সঁচাকৈ বহুত ভাল জাননে। বা ঠিক আছে, মই যাম দে তোৰ লগত ৰাখী কিনিবলৈ। এতিয়া মই ঘৰলৈ গৈ পইচা লৈ আহোঁগৈ, আৰু দুইজনীয়ে মিলি ৰাখী কিনিবলৈ যাম দেই। ঠিক আছে, যা। ময়ো যাওঁ আকৌ ঘৰলৈ, ময়ো পইচা লৈ আহোঁ। এইবাৰ ময়ো ৰাখী পিন্ধাবলৈ ভাইটি পালোঁ নহয়, কি ধুনীয়া ৰাখী এডাল কিনিম চাবিচোন। হ'ব দে শেৱালি, তোৰ মনৰ ইচ্ছাৰে যেনেকুৱাই ৰাখী কিনাও সেনেকুৱাই কিনিবি। কিন্তু শেৱালি, এটা কথা জাননে, ৰাখীডাল কিমান ধুনীয়া, কিমান বেয়া, বা কিমান দামী, কিমান কম দামী, এইবিলাক গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ সেইটোহে, নিজৰ বায়েক ভায়েকৰ মাজৰ সম্বন্ধটো আমি কিমান ধুনীয়াকৈ ৰাখিব পাৰোঁ, সেইটোহে গুৰুত্বপূৰ্ণ। হয় দে, মই জানো সেইটো কথা। আৰু চাবি, মই মোৰ আৰু পুতুকণৰ মাজৰ সম্বন্ধটো কিমান ধুনীয়াকৈ ৰাখিম। হ'লেও দেচোন, এইবাৰেই মই প্ৰথম ৰাখী পিন্ধাম, সেইবাবে এলাপেচা ৰাখী নিপিন্ধাওঁ দেচোন। অলপ ভাল প্ৰক্ৰিয়া ৰাখী পিন্ধাবই লাগিব ন। ঠিক আছে, এতিয়া ব'ল যাওঁ দুইজনী ঘৰলৈ। মা, মই শেৱালিৰ লগত বজাৰৰ পৰা আহোঁ দেই। বজাৰলৈ যা? তই আকৌ বজাৰলৈ কিয় যা এতিয়া? তোৰ ফাপৰে ধৰা, তই গমেই পোৱা নাই নি কি আহি আছে? কিয় বা গম নাপাওঁ, গম পাওঁ দে। 15 আগষ্ট আহি আছে, 13 তাৰিখৰ পৰা এইবাৰ 15 তাৰিখলৈকে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব লাগিব, চবৰে হাতে হাতে পতাকা লাগিব। আৰু কি জানিবলৈ আছে জানো মই এইবিলাক? গাধ, মই 15 আগষ্টৰ কথা সুধিয়ে থকা নাই। তাৰ আগত কি আছে কচোন? তাৰ আগত কি আছে? আৰু তাৰ আগত একো নাই। যদি কিবা আছে মই নাজানো দেই, তই কচোন কি আছে? কেলে 11 আগষ্টৰ দিনা এইবাৰ ৰাখী বন্ধন নহয় জানো? সেইটোও তোৰ মনত নাই নে? তাৰ মানে খৰচৰ দিন আকৌ আহিলে। এইবিলাক ৰাখী চাখী পিন্ধাব নালাগে দেই, মই এইবোৰ গিফ্ট চিফ্ট একো দিব নোৱাৰোঁ। নিদিলে আকৌ কেনেকৈ হ'ব? এইবাৰ তোৰ এটা গিফ্ট নহয়, এইবাৰ তই 2টা গিফ্ট আনিব লাগিব। ৰচোন কেতেকী, 2টা গিফ্ট আকৌ কেলে? তই এডালহে ৰাখী পিন্ধাবি, এটা গিফ্ট ল'লে হ'ব দে। মোক এটা গিফ্টে দিলে হ'ব, কিন্তু এইবাৰ ৰাখী অকল ময়ে নিপিন্ধাওঁ নহয় পুতুকণক। এইবাৰ মোৰ লগৰ শেৱালি যে, তাইও বোলে ৰাখী পিন্ধাব পুতুকণক। এইটো দেখোন বৰ ভাল কথা। এইবাৰ তেতিয়াহ'লে পুতুকণে আৰু এজনী বায়েক পাব। দেউতা, শেৱালিয়ে বৰ দুখ কৰি আছিলে। প্ৰতিবাৰ ৰাখী বন্ধনত বোলে চবেই নিজৰ ভায়েকক ৰাখী পিন্ধায়, তাইহে ৰাখী পিন্ধাবলৈ ভায়েক এটা নাই, এই বুলি মোৰ আগত দুখ কৰিছিলে। আৰু মই তেতিয়া কৈ দিলোঁ, মোৰ ভাইটি জানো তোৰ ভাইটি নহয়? মই ভাইটিক ৰাখী পিন্ধাম আৰু তইও ভাইটিক আহি ৰাখী পিন্ধাবি। সেনেকৈ ক'লত তাই ইমান যে ফূৰ্তি পাইছে, আৰু এতিয়া মোৰ লগত বোলে তাইও যাব ৰাখী কিনিবলৈ। হওক দে তাই, তাইৰো মনটো শান্তি পাব। যা দুইজনী ৰাখী কিনি আনগে। বেছি দেৰি নকৰিবি কিন্তু হা, সোনকালে আহিবি। ঠিক আছে মা, বেছি দেৰি নকৰোঁ, সোনকালে আহিম। কোন ক'ত যাব ওলাইছে? ৰত্নেশ্বৰ দা আপুনি? ময়ে বজাৰলৈ যাবলৈ ওলাইছোঁ। ৰাখী বন্ধন যে, ৰাখী কেইডালমান কিনি আনো বুলি ভাবিছোঁ। যোৱা, তোমাৰ আৰু পুতুকণৰহে দিন আৰু। তোমাৰো ৰাখী পিন্ধাবলৈ ভাইটি আছে, পুতুকণকো ৰাখী পিন্ধাবলৈ তুমি আছা। মোৰ সেই ৰাখী বন্ধনৰ দিনটো প্ৰতিবাৰে সেই বিয়া দিয়া ছোৱালীৰ গতে মনটো উদং লাগে। মোৰ যে কোনো বাই ভনী নাই মোক ৰাখী পিন্ধাবলৈ। প্ৰতিবাৰে হাতখন উদং হৈ থাকে জানানে। মোৰ একেবাৰে বুকুখন চিৰাল ফটা দি ফাটি থাকে।
অ' ৰত্নেশ্বৰ দা, ইমান দুখ নকৰিবা দিয়ক। ময়ে এবাৰ ৰাখি পিন্ধাই দিম আপোনাক। আপুনি জানো মোৰ দাদা নহয়? হয়তো আকৌ মই এইটো কথা ভাবি চোৱা নাছিলোঁ জানানে। নহ'লে এই ইমান দিনে মই ইমান দুখৰ সাগৰত সাঁতুৰি থাকিব নালাগে নহয়। হ'ব দিয়ক, এতিয়াৰ পৰা দুখ কৰিব নালাগে আৰু। এতিয়াৰ পৰা প্ৰত্যেক বছৰ ৰাখি বন্ধনৰ দিনা মইহে আপোনাক ৰাখি পিন্ধাই দিম। কিন্তু এটা কথা আকৌ, মোক হ'লে গিফ্টটো বৰ ভাল দিব লাগিব আকৌ। তুমি চিন্তাই নকৰিবা, মই ধুনীয়া গিফ্ট দিম নহয়। মই লগত লৈয়ে ফুৰিছোঁ গিফ্ট। যিয়ে মোক ৰাখি পিন্ধাব বোলো তাকে সেই গিফ্টটো দিম। যোৱা তুমি ৰাখি আনাংগে, মই ইয়াতে বহি আছোঁ। কেতেকী, তই কিন্তু এইটো বৰ বেয়া কথা কৰিছ দেই। তই ৰাখিডাল পিন্ধাবি বুলিয়ে এনেকে উপহাৰ বিচাৰি ফুৰিব লাগে নেকি? দেউতাৰাই ঠিকেই কৈছে কেতেকী, এইবিলাক নিয়ম উপহাৰ দিয়া লোৱা কৰিবৰ বাবে ৰখা নহয় নহয়। এই ৰাখিডাল পিন্ধাই দিলে নিজৰ ভায়েকটো বা ককায়েকটো বহুত বিপদৰ পৰা ৰক্ষা পাব পাৰি। সেইবাবেহে এই নিয়মটো ৰাখিছিলে। তাতে যেনিবা কিছুমানে আৰু আছে বাবে ভাল চাই গিফ্ট এটা দিয়ে, কিন্তু গিফ্টটো যে দিবই লাগিব সেইটোত কোনো বাধ্যতামূলক নহয়, বুজিছানে? তোক তই যদি ৰাখিডাল পিন্ধোৱাৰ পিছত তোক ভালকৈ আশীৰ্বাদ এটাও দিয়ে, এইটোও ডাঙৰ উপহাৰ। হ'ব দিয়ক নব, তাই বুজি নাপায় বাবেহে কৈছে। তাতে আৰু নিজৰ ককায়েক বুলি কিবা এটা দাবী কৰিছে আৰু। নহয় ৰত্নেশ্বৰ, এই কিছুমান কথা এতিয়াৰ পৰা জানিব লাগে। এতিয়া যা, তই সোনকালে গৈ ৰাখি লৈ আগে। ৰত্নেশ্বৰ তুমি পঢ়া, গুচি নাযাবা আকৌ। ময়ো সেই পাকঘৰত ফুচকা কেইটামান বনাবলৈ যোগাৰ কৰি থৈছোঁ, তাকে বনাই মেলি আজৰি হওঁগৈ। ফুচকা বনাইছে? আৰে আপোনাৰ ফুচকা এৰি থৈ মই ঘৰলৈ যাব পাৰোঁনে? ইফালে আজি ৰাখিও পিন্ধিবলৈ পাম। যাওক আপুনি সোনকালে ফুচকা ৰেডি কৰকগৈ। ৰাখিও পিন্ধিম, ফুচকাও একদম পেট ভৰাই খাইহে মই যাম আজি। ৰত্নেশ্বৰ দা আপুনি বহক, ময়ো যাওঁ। এহেঁতে ৰাখি পিন্ধাব নহয়, কিবা এটা দুইজনীলৈকে আনি থওঁ। মই বেছি ডাঙৰ উপহাৰ আনিব নোৱাৰোঁ, দুইজনীলৈ ডেইৰী মিল্ক চকলেট দুটা আনিব পাৰিম আৰু। কোন ক'ত আছে? আহি যাওক। এই কণতিলৰ দোকানৰ ৰাখি লওক, ভায়েকক পিন্ধাওক, ককায়েকক পিন্ধাওক আৰু নিজৰ ককায়েক ভানীয়েকৰ মাজৰ পবিত্ৰ ৰিষ্টা অটুট ৰাখক। আহি যাওক। কোন ক'ত আছে? আহি যাওক, মোৰ দোকানলৈ আহক। টপ মডেলৰ ধুনীয়া ধুনীয়া ৰাখি লৈ যাওক। আহক। শুনকচোন দাদা। ভণ্টিহঁত আহা, মোৰ দোকানৰ ৰাখি লৈ যোৱা আৰু তোমালোকৰ বায়েক ভায়েক ককায়েক ভনীয়েকৰ মাজত একদম পবিত্ৰ ৰিষ্টাটো অটুট ৰাখা। আহা। দাদা দেখুৱাওকচোন ৰাখি। এইবোৰ মই আৰু বেলেগকে দেখুৱাব নালাগে ভণ্টিহঁত, নিজে চাই লোৱা কোনডাল চইচ হয়। ইয়াত তুমি একদম চব মডেলৰ ৰাখিয়ে পাবা, সোণৰ পৰা একেবাৰে লোহাৰৰ শিকলিলৈকে। দাদা আপোনাৰ দোকানত লোহাৰৰ শিকলিও আছে মানে? মই কৈছোৱেই দেখোন, মোৰ দোকানত তোমালোকে প্ৰতিটো মডেলৰ ৰাখি পাবা বুলি। এতিয়া চইচ কৰা, লোহাৰৰে লাগে নে সোণৰে লাগে? আইঅ কৃষ্ণ, সোণৰ ৰাখি নালাগে আই। সোণৰ ৰাখি নিবলৈ ইমান হাতত পইচা নাই নহয়। তেতিয়াহ'লে বেলেগ ৰাখি নিয়া, চোৱাচোন কোনডাল চইচ হয়। দাদা এইডাল ৰাখিত কিমান পৰিব চাওকচোন। ভণ্টি এইডালত বেছি দাম নহয়, এইডালত 150 টকা। অ' গড, ৰাখিৰো ইমান দাম নে? মানে ভণ্টি মোৰ দোকানৰ মালবিলাক একদম লেটেষ্ট মডেলৰ হয় আৰু মানে কোৱালিটিটো বহুত ভাল হয়। এইডাল এবছৰ পিন্ধালে তুমি প্ৰতি বছৰে নিপিন্ধালেও হ'ব। প্ৰতি বছৰে এইডালকে ধুই পিন্ধাই থাকিব পাৰিবা। আইঅ কৃষ্ণ, ইমান দিন যোৱা ৰাখিও নালাগে আই। প্ৰতি বছৰে কিনি পিন্ধাম আকৌ। এবছৰতে ইমান দাম দি নিকিনো। আৰু কিমান দামৰ আছে? অলপ কম দামৰ ক'ব দেই, ইমান দামী নক'ব। হাতী কিনিবলৈ অহা নাই নহয়, ৰাখি কিনিবলৈহে আহিছোঁ কিবা। হাতী কিনা পইচা অনা নাই, ৰাখি কিনা পইচাহে আনিছোঁ হাতত। আজ্য ভণ্টি, ইমান খং নে তোমাৰ? আহা এইখিনিত আহা, এইখিনিত বৰ ধুনীয়া ধুনীয়া কমটি দামৰ ৰাখি পাবা, ইয়াৰ লৈ যোৱাহি। অ' মা, এইবিলাক দেখোন ধুনীয়া ৰাখি। ঐ শেৱালি, এয়া ৰাখি চাইচোন। এয়া দেখোন ধুনীয়া ৰাখি, ইমান কম দামতে ইমান ধুনীয়া ৰাখি পায়। মানুহজনে আকৌ আমাক ইমান দামী ৰাখি সোপা দেখুৱাব আহিছে, আমাক ঠগিব আহিছিলে মানে। সেইটো কথা নহয় অ' ভণ্টি, তোমালোকে দামী ৰাখি নিবও পাৰা যে, সেইবাবে দেখুৱাইছিলোঁ। এতিয়া কোৱা, কেইডাল পেক কৰিম? মোৰ 2ডাল আৰু এৰ 1ডাল, 3ডাল দিয়ক। দিছোঁ ৰ'বা। নব, কেতেকীহঁত পালেহি, ৰাখি পিন্ধিব হ'বই এতিয়া। আপোনাৰ আৰু কিমান আছে? কিবা সহায় কৰি দিব লাগে যদি দিয়ক, ময়ো সহায় কৰি দিওঁ। কেতেকীহঁত পালেহিয়ে নেকি? ৰ'বা ৰত্নেশ্বৰ, বেছি কণ নাই আৰু, এই খৰা ফুচকা নমালেই হৈ যাব। বাকী আইটেম সকলো ৰেডি হৈয়ে আছে। পিছে ফুচকাৰ লগত খাবলৈ কি ৰেডি কৰিছে হয়নে? বৰ বিশেষ বেছি একো ৰেডি কৰা নাই। জলকীয়া চাটনি আছে, পদুনা চাটনি আছে, বিলাহী চাটনি আছে, এনেকৈ লৈয়ে খাই দিম দিয়া। তুমি ব'লা, মই গৈয়ে আছোঁ। ঠিক আছে নব। কেতেকী, ৰাখি পিন্ধা আকৌ, কিয় ইমান দেৰি কৰি আছ? সোনকালে কৰ।
অঁ ঠিক আছে মা, পিন্ধাওঁ। এইটো লোৱা তোমাৰ গিফ্ট। আচ্ছা মা, ইমান ধুনীয়া লাগিছে আঙুঠিটো। থেংক ইউ ৰত্নেশ্বৰ দা। এই দুটা লোৱা, মোৰ ফালৰ পৰা দুইজনীলৈকে দুইটা 40 টকীয়া চকলেট। দিয়া ভাইটি, থেংক ইউ। পুতুকণ, এতিয়াৰ পৰা তোৰ দুইজনী বায়েৰ হ'ল দেই। দুইজনীৰ লগতে বায়েক ভায়েকৰ সম্বন্ধটো বজাই ৰাখিবি। আৰু কেতেকী, ৰত্নেশ্বৰৰ তোৰ আজিৰ পৰা ককায়েৰ হ'ল। ককায়েৰক অকণমান সন্মান কৰি চলিবি। ঠিক আছে মা। এতিয়া তহঁত দুইজনী বলচোন মোৰ লগত পাকঘৰলৈ। মই ফুচকা বনাই থৈছোঁ নহয়, চবলৈকে ইয়ালৈকে লৈ আহোঁগৈ। অকণমান সহায় কৰি দিবি, ব'ল। আহক আহক খুৰী। এয়া লওক ৰত্নেশ্বৰ, এয়া লোৱা। ভাইটি, এয়া লোৱা। ঐ কেতেকী, তোৰ মোৰ আৰু মাৰ বাবে লৈ আহ। পাৰিবি নহয় একেলগে আনিব? অঁ পাৰিম নিছোঁ ৰ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত বন্ধু বান্ধৱীসকল। আৰু আপোনালোক সকলোলৈকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ওচৰতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি দি থৈ যাব। তাকে আজিলৈ আহিছোঁ আৰু আপোনালোকেও ৰাখী পিন্ধোৱা নিয়ম আৰম্ভ কৰি দিয়ক।